সিদ্ধান্ত, সিদ্ধান্ত, আহ আকৌ কি কৰি আছ? ইমান দেৰি হ'ল। গৈ আছো হ'লে আৰু মোৰ তই ইমান দেৰি কৰ ক'ৰবালৈ যাবলৈ ওলাওঁতে। কি যে হ'ব তোৰ? কি কৰিব পাৰিবি এনেকৈ জীৱনত? ভাস্কৰ, তোৰ বন্ধু সিদ্ধান্ত ডাঙৰ হৈ এজন পগলা প্ৰেমিক হ'ব বে। হ'ব দে সিদ্ধান্ত, হ'ব। এনে প্ৰেমিকটো সি। বৈ এতিয়া যাওঁ ব'ল। সিদ্ধান্ত, কি হৈছে তোৰ? কি হ'ল আকৌ? ৰাস্তাৰ সেইফালে চাচোন। আৰে সেইফালে চা। আৰে সেই পাগলটোক চাৱ, তাৰ ৰূপটো চাচোন। গাত কাপোৰ কানি নাই, ঘিণ লাগে আৰু দেই। এনেকৈ হাঁহিব নাপায় নহয়। সি জন্মগত পাগল নহয়তো, এই দুনিয়াই তাক পাগল কৰিছে। আজি সি লাজ কি বুজি নাপায়। আজি মোকো পাগল কৰি পেলালে চাই দুনিয়াই। বেলেগৰ ওপৰত হাঁহা সিদ্ধান্তক আজি বেলেগ মানুহে চাই হাঁহে। হ'ব সিদ্ধান্ত, তই দুখ নকৰিবি। আমি আছো নহয় তোৰ লগত। ক, কি হ'ল তোৰ লগত? শুন তেনেহ'লে, ৰেণুকা গোস্বামী শইকীয়া মানে মোৰ মা। পেছাত শিক্ষক, কলেজত শিকাই জাতি ধৰ্ম মানুহৰ সৃষ্টি, ঈশ্বৰৰ চকুত সকলো সমান। কিন্তু বাস্তৱ জীৱনত তেওঁ কয়, মোৰ ঘৰত ভৰি দিব কেৱল মাত্ৰ মোৰ ধৰ্মৰ বা মোৰ জাতিৰ বোৱাৰীজনীয়ে। তই বিশ্বাস কৰ ভাস্কৰ, এই কথাটো শুনি মই বৰকৈ ভাগি পৰিছিলো। লগে লগে খঙত মই মোৰ নিজৰ মাক বহুত কিবা কিবি কৈ পেলালো সকলোৰে আগত। কি? তোৰ মাক? মোৰ নিজৰ মা। নিজৰ পেচা আৰু সন্মানীয় পদবীৰ বাবে জনাজাত মায়ে মোৰ কথাবোৰ সহজে ল'ব নোৱাৰিলেও তেওঁ দিনক দিনে ভাগি পৰিল, খোৱা বোৱাও ত্যাগ কৰিলে। কাৰণ আছিল মোৰ প্ৰতি থকা তেওঁৰ পুত্ৰ প্ৰেম। আৰু শেষত সেই নঘটিবলগীয়া ঘটনাটোৱেই ঘটি গ'ল। মা গুচি গ'ল। মা গুচি গ'ল, কিন্তু মই মোৰ ভাল পোৱাক গুচি যাবলৈ দিয়া নাছিলো। মই মোৰ ভাল পোৱাক মৰি যাব দিয়া নাছিলো। মই নিৰ্মালীৰ ওচৰলৈ পুনৰ ঘূৰি গৈছিলো, তাইৰ লগত কথা পাতিবলৈ। কিন্তু সেইদিনা মোৰ এনে লাগিল যেন তাই সেই আগৰ নিৰ্মালীজনী হৈ থকা নাই। কি আগৰ নিৰ্মালী? তাইৰ লগত কি হ'ল আকৌ? মোৰ সঁচা ভাল পোৱা নিৰ্মালীজনীয়ে কি ক'লে জান? এইদিনাখন কি ক'লে জান তই? তাই মোৰ গালত চৰ মাৰি ক'লে, তুমি শ্ৰীমতী ৰেণুকা গোস্বামী শইকীয়াৰ হত্যাকাৰী। যিটো ল'ৰাই নিজৰ মাকক ভাল নেপায়, সি নিৰ্মালীক কেনেকৈ সুখত ৰাখিব পাৰিব? চালা, যাৰ বাবে মই গোটেই জীৱন ত্যাগ কৰিলো, তাই মোক কি ক'লে জান? তুমি এটা
নৰপিশাচ। মই বোলে এটা নৰপিশাচ। কি? মই বোলে এটা নৰপিশাচ।